Hello friends, hope you all are doing well. So বহুত দিন ভিডিঅ' দিব পৰা নাই, নিজৰ কিছুমান ব্যক্তিগত কামত ব্যস্ত আছিল। চ' এতিয়া চাওক, বহুতে কিছুমান কুৱেৰি কৰি আছে যে আমাৰ ৰিজাল্ট কেতিয়া আহিব, এপইণ্টমেণ্ট লেটাৰ কেতিয়া দিব, কি নহয়। চাওক, যিমানে ৰিক্ৰুটমেণ্ট আছে ADAD হওক, তাৰপিছত আমাৰ একাউণ্টছ অফিচাৰ চবৰে একেলগে হ'ব এপইণ্টমেণ্ট লেটাৰ। কিয় কি আজিকালি এভৰিথিং যিটো এপইণ্টমেণ্ট লেটাৰ দিয়া হয় সেইটো থ্ৰু CMৰ পাৰ্মিশ্যন দিয়ে মানে দিয়া হয় বস্তুখিনি। আগত কি আছিলে, আমাৰ বৰ্ডৰ এক্সট্ৰাকৈ আছিলে, বৰ্ডে এক্সট্ৰাকৈ দিয়া এপইণ্টমেণ্ট লেটাৰটো। এতিয়া যিহেতু ধৰি লওক বস্তুটো APSCৰ আণ্ডাৰত, তো মানে এইটো আমি এক্সেক্টলি গম নাপাওঁ কেতিয়া এপইণ্টমেণ্টটো দিয়া হ'ব। এইটো মষ্ট প্ৰবলি যেতিয়া APSC ডিচাইড কৰিব যে আমি এইবোৰ এডভাৰটাইজমেণ্টৰ এপইণ্টমেণ্ট একেলগে দিম, তেতিয়াহে দিব। চ' আপোনালোকে ডেছপাৰেট নহ'ব কেতিয়া এপইণ্টমেণ্ট দিব। যদি আপুনি ক্লিয়াৰ কৰি থৈছে, যদি আপোনাৰ ৰোল নম্বৰটো মেৰিট লিষ্টত আছে, অবভিয়াছলি আপুনি উইথিন টাইম পাব। এতিয়া আগৰ নিচিনা নাই যে মানে এটা এপইণ্টমেণ্ট দিব 2-3 ইয়াৰ্ছ লৈ লয়, কেতিয়াবা 5 ইয়াৰ্ছো লয়। চ' উইথিন নৱেম্বৰ এপইণ্টমেণ্ট লেটাৰ পাব লাগে, কিয় কি এতিয়া 2026 ইলেকশ্যনো আছে। চ' মষ্ট প্ৰবলি এতিয়া উইথিন নৱেম্বৰ পাব লাগে। চ' হোপ ফৰ দি বেষ্ট। চ' এইখিনি ক'বলগীয়া আছিল। চ' আৰু যিসকলৰ চিলেকশ্যন হোৱা নাই, আপোনালোকৰ এটা কথা ক'ম, প্ৰিপেৰেশ্যন কৰি যাওক। নিউ ভেকেঞ্চি আহি থাকিব। অলৰেডি আমাৰ CM ছাৰে ক'লে যে ভেকেঞ্চি আহিব, আছাম পুলিচৰ SI হওক, কিবা ADAD হওক, আৰু নন টেকনিকেলি কিছুমান হওক বা ধৰি লওক টেকনিকেল। চ' নিউ ভেকেঞ্চি ওলাই থাকিব। অকল জাষ্ট আপোনালোকে প্ৰিপেৰেশ্যন কৰক, প্ৰিপেৰেশ্যন লেভেল এনেকুৱা ৰাখক যে ধৰি লওক আজিৰ পৰা 1 মাহ পিছতো যদি এক্সাম হয় আপোনালোকে ক্ৰেক কৰিব পাৰে। চ' ৱৰ্ক হাৰ্ড, প্ৰিপেয়াৰ কৰক, চিলেবাছ চাই লওক, চ'ৰ্চেছ নিজৰ প্ৰিপেয়াৰ কৰক, ক'ৰ পৰা প্ৰিপেয়াৰ কৰিব, এটা ষ্ট্ৰেটেজি ৰাখক আৰু নিজৰ 100% দিয়ক। এইখিনিয়ে। থেংক ইউ।